ৰাহুল গান্ধীৰ ৱাৰ ৰুমত কোন এই গুৰমেহৰ কোৰ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপায়। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। হাতত প্ৰশ্নৰে ভৰা এখন কাগজ, দেশৰ আটাইতকৈ ডাঙৰ বিৰোধী দলৰ মঞ্চ, সন্মুখত ডজন ডজন কেমেৰা আৰু মাইকত সাকক পক্ষক কৰা প্ৰশ্নৰ প্ৰতিধ্বনি। প্ৰিয় দৰ্শক, এয়া হৈছে গুৰমেহৰ কোৰ, যিগৰাকী এসময়ত ট্ৰলাৰসকলৰ টাৰ্গেট হৈ পৰিছিল। আজি তেওঁ দেশৰ আটাইতকৈ ডাঙৰ ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ প্ৰধান চেহেৰা হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাহুল গান্ধীৰ বিশ্বাসভাজন গুৰমেহৰে চৰকাৰৰ চকুত চকুতে প্ৰশ্ন কৰিছিল যে দিল্লীত শিল ভৰ্তি ট্ৰাক এখন কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ সন্মুখলৈ অৱশেষত কেনেকৈ আহিল। এগৰাকী শ্বহীদৰ জীয়ৰী আজি দেশৰ আটাইতকৈ ডাঙৰ বিৰোধী দলটোত কেনেকৈ যুৱ সমাজৰ উল্লেখযোগ্য চেহেৰা হৈ পৰিল আৰু কেনেকৈ তেওঁ ৰাহুল গান্ধীৰ ৱাৰ ৰুমত অন্তৰ্ভুক্ত হ'ল, সেয়া আপোনাক জনাওঁ। আচলতে নিট ইউজি প্ৰশ্নকাকত ফাদিল আৰু তাৰ সৈতে জড়িত বিষয়সমূহক লৈ হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হৈছিল, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কংগ্ৰেছে আইনী সহায় হেল্পলাইন ঘোষণা কৰিছে, আৰু এই ঘোষণা কৰিবলৈ কংগ্ৰেছে 29 বছৰীয়া গুৰমেহৰ কৌৰক নিৰ্বাচিত কৰিছে। এতিয়া সংবাদমেল অনুষ্ঠিত হয়, সেই সংবাদমেলত ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ আন নেতাসকলৰ সৈতে গুৰমেহৰ কৌৰকো নিয়মীয়াকৈ এই হেল্পলাইনৰ বিষয়ে জনাই থকা দেখা যায়। দলৰ ছচিয়েল মিডিয়াৰ পোষ্টসমূহতো তেওঁক বিশেষভাৱে টেগ কৰা হয়। সেই সময়ত গুৰমেহৰে কি কৈছে সেয়াও শুনক। Today we're launching our CKG Legal SOS. Please reach out to us. I'm going to say the number out loud again. 9811867474. If you find যেতিয়া গুৰমেহৰক এইদৰে কংগ্ৰেছ দলৰ সংবাদমেলত দেখা গ'ল, তেতিয়া সকলোৰে মনত এটাই প্ৰশ্ন জাগিছিল, আচলতে এই যুৱতীগৰাকী কোন। আচলতে গুৰমেহৰ বহুদিন ধৰি ইউথ কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে। তেওঁ বহুদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত আৰু ইউথ কংগ্ৰেছৰ বাবে কাম কৰি আহিছে। যদিও কেমেৰাৰ সন্মুখত তেওঁক ইমান বেছি দেখা নগৈছিল, কিন্তু এতিয়া তেওঁক এটা ডাঙৰ দায়িত্ব দিয়া হৈছে। ৰাহুল গান্ধীয়ে নিজেই তেওঁক এই দায়িত্ব দিছে। যুৱ সমাজৰ প্ৰতিনিধি হিচাপে ইয়াত গুৰমেহৰ কোৰ আগবাঢ়ি আহিছে, আৰু এই ছাত্ৰ আন্দোলনত যিদৰে শাসক পক্ষক প্ৰশ্ন কৰা হৈছে, ঠিক সেইদৰে তেওঁ ইয়াত যুৱ সমাজৰ প্ৰতিনিধিত্ব কৰি শাসক পক্ষক প্ৰশ্ন কৰিছে। একেৰাহে দুদিন সংবাদমেল অনুষ্ঠিত হয়, আৰু দুইদিনেই ইউথ কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত গুৰমেহৰ কৌৰক দেখা যায়। তেওঁ শাসক পক্ষক প্ৰশ্ন উত্থাপন কৰি আৰু নিজৰ বক্তব্য আগবঢ়াই থকা দেখা গৈছিল। এই সময়ছোৱাত সংবাদমেলত গুৰমেহৰে পোনপটীয়াকৈ চৰকাৰক প্ৰশ্ন কৰে যে অৱশেষত যন্তৰ মন্তৰলৈ শিল ভৰ্তি ট্ৰাকখন ক'ৰ পৰা আহিল। গুৰমেহৰে কয় যে 20 জুলাইত যন্তৰ মন্তৰ আৰু সংসদ মাৰ্গত শিল আৰু প্ৰজেক্টাইলেৰে ভৰ্তি এখন ৰহস্যজনক ট্ৰাক দেখা গৈছিল। এই একেখন ট্ৰাকৰ 16 জুলাইত দুৰ্ঘটনা সংঘটিত হৈছিল, আৰু সেই ট্ৰাকখন পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত ৰখা হৈছিল। তাৰ পাছত হঠাতে সেই ট্ৰাকখন পুনৰ সংসদ মাৰ্গ আৰু যন্তৰ মন্তৰত আৰু শেষত ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত শিল আৰু প্ৰজেক্টাইলেৰে ভৰ্তি অৱস্থাত পুনৰ দেখা যায়। গুৰমেহৰে প্ৰশ্ন কৰে যে শিলেৰে ভৰ্তি ট্ৰাকখন ইউথ কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত কেনেকৈ ৰখোৱা হ'ল। ইমান কটকটীয়া আৰক্ষী তালাচী আৰু ইমানবোৰ বেৰিকেড থকা স্বত্বেও এই ট্ৰাকখন সংসদ মাৰ্গ কেনেকৈ পালে। ট্ৰাকখন কোনে চলাইছিল আৰু কাৰ পোনপটীয়া নিৰ্দেশত আৰক্ষীৰ জিম্মাত থকা ট্ৰাকখন কেইবাদিনো ধৰি ৰাজপথত ৰখা হৈছিল। সংসদৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বৰ ভিতৰত এই অনুমতি কেনেকৈ দিয়া হ'ব পাৰে। শিল আৰু প্ৰজেক্টাইলেৰে ভৰ্তি এই ট্ৰাকখন কোনো ধৰণৰ তদাৰক নকৰাকৈ এৰি দিয়াৰ বাবে কোন দায়ী আছিল। যদি কোনো উপদ্ৰৱকাৰীয়ে এই সামগ্ৰীসমূহ হিংসা বিয়পাবলৈ ব্যৱহাৰ কৰিলেহেঁতেন, তেন্তে কি হ'লহেঁতেন। এই সকলো প্ৰশ্ন গুৰমেহৰ কোৰে শাসক পক্ষক সুধিছে, আৰু এক প্ৰকাৰ উপস্থাপনা আগবঢ়াই বুজাইছে যে যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীৰ যি প্ৰতিবাদ হৈছিল, যদি সেই প্ৰতিবাদ উপদ্ৰৱলৈ ৰূপান্তৰিত হ'লহেঁতেন, তেন্তে কেনেকৈ ইয়াত ইউথ কংগ্ৰেছ অথবা কংগ্ৰেছক ফচুৱাৰ চেষ্টা কৰা হ'লহেঁতেন। একেই প্ৰশ্ন ইয়াত গুৰমেহৰ কোৰেও উত্থাপন কৰা দেখা গৈছে। এই ট্ৰাকখন শেষত ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত থিয় কৰোৱা হৈছিল। অৱশেষত এই কাম কিয় কৰা হৈছিল, এইটো এটা অতি ডাঙৰ প্ৰশ্ন। হ'ব পাৰে যে কোনো কনস্পিৰেচি থিয়ৰী গঢ়ি তোলাৰ চেষ্টা চলিছিল। হ'ব পাৰে যে সেই উদ্দেশ্যে এই ট্ৰাকখন তাত থিয় কৰোৱা হৈছিল, যাতে কোনো উপদ্ৰৱকাৰী আহি ইয়াত থকা শিলসমূহ ব্যৱহাৰ কৰে আৰু পাছত সেই অভিযোগ উত্থাপন কৰিব পৰা যায় যে ইয়াৰ সৈতে কংগ্ৰেছৰ লোক জড়িত আছিল। এতিয়া এই সকলো কথা ইয়াত গুৰমেহৰ কোৰে কৈছে। और हम सब बहुत समझदार लोग हैं, हम क्रोनोलॉजी अब समझ ही गए होंगे।
Now there are some questions that we must ask. The first question is, how is a truck that is loaded with stones, projectiles, how was it parked? আচলতে যেতিয়া প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছিল তেতিয়া শাসক পক্ষৰ খঙে চুৰি ৰাগ পাইছিল। 20 জুলাইত যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠি চাৰ্জ কৰা হয় আৰু কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰা হয় তেতিয়া বহু লোক ক্ষুব্ধ হৈ পৰে। বিশেষকৈ যুৱ সমাজ যথেষ্ট ক্ষুব্ধ হৈ পৰিছিল। এই সময়ছোৱাত নাগৰিক সমাজ আৰু যুৱ মহিলাসকলৰ মাজত বৃহৎ সংখ্যক লোকে শাসক পক্ষক প্ৰশ্ন কৰা দেখা গৈছিল। সেইবাবেই তেওঁলোকৰ পক্ষত মাত মাতিবলৈ ৰাহুল গান্ধীয়ে নিজেই গুৰমেহৰ পৌৰক নিৰ্বাচিত কৰিছে। গুৰমেহৰৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ জন্ম 1990 দশকৰ শেষৰ ফালে হৈছিল। তেওঁ পাঞ্জাব আৰু আন কিছুমান ঠাইত সৰু সৰু চহৰত সামৰিক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। তেওঁ দিল্লী আৰু লণ্ডনত শিক্ষা লাভ কৰিছে। তেওঁৰ পিতৃ কেপ্টেইন দীপ সিং 6 আগষ্ট 1999 চনত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল। কিছুমানে এই ঘটনাক কাৰ্গিল যুদ্ধৰ সৈতে জড়িত বুলি, কিন্তু বাস্তৱত এই আক্ৰমণ কুপৱাৰাত ৰাষ্ট্ৰীয় ৰাইফলছৰ ওপৰত হোৱা আক্ৰমণ আছে। তাৰ পাছত গুৰমেহতে 2016-17 চনৰ ওচৰে পাজৰে ABVPৰ বিৰুদ্ধে মুখ খুলিবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁ ব্যাপকভাৱে ট্ৰল কৰা হৈছিল। তেওঁ সদায় হিংসাৰ বিৰোধিতা কৰি আহিছে, সেইবাবেই তেওঁক টাৰ্গেট কৰা হৈছিল। 2017 চনত যেতিয়া তেওঁ ABVP বিৰোধী অভিযান আৰু শান্তিৰ সমৰ্থনত নিৰ্মিত ভিডিঅ'ৰ বাবে ট্ৰলৰ সন্মুখীন হৈছিল তেতিয়া ৰাহুল গান্ধীয়ে তেওঁক সমৰ্থন কৰিছিল। তেওঁ টুইট কৰিছিল, "For every voice raised in anger, intolerance and ignorance, there will be a Gurmeher core." অৰ্থাৎ যেতিয়াই কাৰোবাৰ বিৰুদ্ধে ঘৃণা, অহিষ্ণুতা বা অজ্ঞতাৰ আৱাজ উঠিব তেতিয়াই গুৰমেহৰ কোৰ সদায় তাৰ সন্মুখত থিয় হৈ থকা দেখা যাব। এতিয়া ৰাহুল গান্ধীয়ে তেওঁক এক বিশেষ দায়িত্ব অৰ্পণ কৰিছে। পৰিৱৰ্তনৰ প্ৰতীক নতুন মুখসমূহক আগলৈ অনাৰ কৌশলৰ অংশ হিচাপে তেওঁক এটা গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদসমূহত যুৱ মহিলা আৰু নাগৰিক সমাজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে গুৰমেহৰক এই দায়িত্ব দিয়া হৈছে। ইয়াৰ আগৰে পৰাই তেওঁ ইউথ কংগ্ৰেছৰ সৈতে কাম কৰি আহিছে। শেহতীয়া ছাত্ৰ আন্দোলনসমূহত তেওঁ এক ডাঙৰ মঞ্চ লাভ কৰিছে। পাৰম্পৰিক ৰাজনীতিৰ পৰিৱৰ্তে তেওঁ নিজকে সাংবিধানিক মূল্যবোধৰ বাবে চলি থকা সংগ্ৰামৰ অংশ বুলি বৰ্ণনা কৰে আৰু সেইকাৰণে তেওঁ ইয়াত ইউথ কংগ্ৰেছত যোগদান কৰিছে। তেওঁ সংবাদমেল অনুষ্ঠিত কৰিছে আৰু সেই সংবাদমেলৰ সময়ত বহুতো প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ শাসক পক্ষত এটাৰ পাছত এটাকৈ প্ৰশ্নবাণেৰে জোকাৰণিৰ সৃষ্টি কৰিছিল আৰু তেওঁ একেধৰণেৰে ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰি থকা দেখা গৈছে। একেলগে কংগ্ৰেছ দলৰ ছাত্ৰ ছাত্ৰীৰ এক ডাঙৰ লোক হিচাপেও তেওঁ আত্মপ্ৰকাশ দেখা গৈছে। প্ৰিয় দৰ্শক, এই বিষয়ত আপোনাৰ মতামত। খবৰটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।